এতিয়া অলপ পেট পূজা কৰিব যাওঁ কিতাপৰ মাজত ভৰাই কিনে পঢ়োঁ মাৰ্কো দিছে স্কুলৰ সময়ত ফোন নাছিলে হেই মই ঋতুস্মিতা শৰ্মা আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি গৈ আছোঁ আছাম বুক ফেয়াৰলৈ যিটো প্ৰত্যেক বছৰে এটা বছৰৰ লাষ্টত আৰু অন্যটি বছৰৰ ফাৰ্ষ্টত হয় এই বছৰো 29 ডিচেম্বৰৰ পৰা হৈছিল 2023 আৰু আই গেছ 9 তাৰিখলৈকে হ'ব জানুৱাৰী মই একজেক্ট ডেটটো গম নাপাওঁ বাৰু তালৈকে গৈ আছোঁ আগতে মোৰ বুকৰ ইণ্টাৰেষ্ট এনেকুৱা আছিল যে বাহিৰা যিবিলাক বুক থাকে নভেল বা যিকোনো সৰু শ্বৰ্ট ষ্টৰী বুকবিলাক মায়ে আনি দিয়ে আৰু মই কিতাপৰ মাজত ভৰাই কিনে পঢ়োঁ সদায় এতিয়া যেনেকৈ ল'ৰা ছোৱালীয়ে ফোন টিপে ন তেনেকৈ মই আগতে বুক পঢ়িছিলোঁ এণ্ড অবভিয়াছলি চবৰে তেনেকুৱাই ইণ্টাৰেষ্ট আছিলে আমাৰ বয়সত আৰু তেনেকুৱা স্কুলৰ সময়ত ফোন নাছিলে পিছত যেতিয়া ফোন আহিল লাহে লাহে কিতাপৰ পৰা ইণ্টাৰেষ্টটো কমি গ'ল এতিয়া বাৰু নথকা নহয় কিতাপ পঢ়ি ভালে পাওঁ কিন্তু সেইটো লেভেলত নহয় আৰু তেতিয়া যিমান ভাল পাইছিলোঁ আগতে যেতিয়া মোৰ মেট্ৰিক এক্সাম শেষ কৰোঁ ন আমাৰ আইতাৰ বহুত কিতাপ আছিলে নভেল আৰু মই সেই গোটেইখিনি চাগে 10-15 দিনমানৰ ভিতৰতে পঢ়ি গোটেই চাফা আৰু শেষ কৰি দিছোঁ চ' এনেকুৱা ইণ্টাৰেষ্ট আছিলে এটা সময়ত এতিয়াও নথকা নহয় আছে কিন্তু কম আৰু বহুতখিনি কম তথাপিতো যাওঁ আজি কি ওলাইছে নোলাইছে চব চাওঁ এখন বা দুখন বুক কিনিম তো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু ক'ৰবালৈ যোৱাৰ সময়ত মুখখনত কিবা কিবি উঠি কিনে যে একেবাৰে বেয়া অৱস্থা কৰি দিয়ে ন এনেকুৱা খং উঠে এইটো দেখিছে নাই একদম ধুনীয়াকৈ উঠি গৈছে ওঠৰ মুখতে কি ক'ম ক'ৰবালৈ ওলাই গ'লে যেতিয়া এই পতাকাখন দেখিবলৈ পোৱা যায় মনটো কিবা এটা ভাল লাগি যায় আগতে ন আমাৰ কলেজ ডিপাৰ্টমেণ্টৰ বেলকনিৰ পৰা বৰ ধুনীয়াকৈ এইখন দেখিব পাইছিলোঁ চ' এনি গেছেছ মই কোন কলেজৰ কথা কৈ আছোঁ এয়া টিকেট লৈ দিলোঁ টিকেটৰ দামো ৰিজনেবল 10 টকাকৈ চ' আপোনালোক চবেই আহিব পাৰিব ভিতৰ সোমাই আপোনালোকে দেখিব পাব একদম মিডিলত আছাম বুক ফেয়াৰৰ অফিচ এণ্ড দুয়োফালে বহুতকেইটা ছেকশ্যনছ আছে চব ছেকশ্যনতে বিভিন্ন ধৰণৰ বুক দেখিব পাব আমি ঘূৰোঁতে ঘূৰোঁতে এইখনলৈ মোৰ নজৰ গ'ল ৱৰ্ল্ডছ ৱৰ্ষ্ট কাটি কিনে বেষ্ট গাৰ্লফ্ৰেণ্ড লিখা আছে এতিয়া চব বিএফবোৰে মোক কমেণ্ট কৰিব দেই তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডবোৰ ৱৰ্ষ্ট নে বেষ্ট তাৰপিছত মোৰ নজৰ পৰিল এইফালে এই সৰু বাচ্ছাৰ বুকবোৰ যে মোৰ এতিয়াও পঢ়িব মন যায় জানেনে কিবা মৰম লাগে বাবে চাগে চকুটো আগতে সেইফালেহে যায় এণ্ড দেন দেখিবলৈ পালোঁ এয়া কিয় গাইজ কিয় ৰাইটাৰবোৰৰ টপিক নোহোৱা হৈ গ'ল নেকি এইটো চাওক একদম KFC ষ্টাইলৰ হয় ভিতৰটো KFC চিকেন থকা যেন পায় কিন্তু ইৰেজাৰ হয় আৰু এইখন হ'ল নোটবুক যিখন এখন বিস্কিট হয় এয়া আকৌ ব্ৰেড শ্বেপৰ ইৰেজাৰ এইখন কি কিউট লাগিছে ন দ্য কাৰ্ছৰ নোটবুক আৰু এইফালে এইখন চাওক না অৰিঅ' বিস্কুট লুকৰ নোটবুক আৰু এইখন হ'ল কিউটুছা চেণ্ডউইচ নোটবুক
এই ষ্টিকাৰখিনি দেখি ন স্কুল লাইফৰ কথা মনত পৰি যায়। মোৰ এখন বহি আছিলে এনেকুৱা, মই চব এনেকুৱা টাইপৰ ষ্টিকাৰ্ছবোৰ কালেক্ট কৰি ৰাখিছিলোঁ। আৰু লগতে মোৰ লগৰ চবৰে এইটো এটা কম্পিটিশ্যন টাইপৰ আছিলে, কোনে কিমান ষ্টিকাৰ্ছ জমা কৰিছোঁ এনেকুৱা। আৰু কি যে মজা দিন আছিল ন এইবোৰ। আৰু এইখন দোকানত এইফালে গোটেই ছেকশ্যনটো আছিলে টিংকল। মোৰ ইমানো এটা ইণ্টাৰেষ্ট নাই, কিন্তু ভাইটিৰ দেখি কোনখন লওঁ কোনখন নলওঁ হৈ গৈছে। কিবা কিবি বুক ল'লোঁ, ইয়াতে চব লৈ লৈছোঁ, কি লৈছোঁ ঘৰত গৈ দেখুৱাম। এতিয়া অলপ পেট পূজা কৰিব যাওঁ, ক'ত যাওঁ দেখুৱাই আছোঁ। এয়া আহি পালোঁ, আমি আহিছোঁ ভেটাপাৰা চাৰিআলিত থকা KFCত, যোনখন আপোনাৰ জাইকা ৰেষ্টুৰেণ্ট আৰু ডমিন'জৰ মাজত আছে। অৰ্ডাৰ দি কিনে এতিয়া বহি আছোঁ অপেক্ষাত, কেতিয়া আহিব। বহুত ভোক লাগিছে, ৰাতিপুৱাই এটা মিঠা আলু খাই আহিছোঁ আৰু একো খোৱা নাই। এতিয়া 3টা বাজিছে। আহি গ'ল আমাৰ খানা। আমি ৱেডনেছডে স্পেচিয়েল বাকেট অৰ্ডাৰ দিছিলোঁ। পেৰি পেৰিটো বনোৱা হোৱা নাছিলে, এইখিনি দিয়ে ষ্টাৰ্ট কৰি দিলোঁ। আৰু ইয়াৰে ষ্টাফখিনিৰ বিহেভিয়াৰ বহুত ভাল আছিলে, মানে একদম নৰ্মেল। আৰু আপুনি হাই ক্লাছ শ্ব' অফ নকৰিলেও হ'ব। কিছুমান থাকে ন, আমিও উপায় নাপাই শ্ব' অফ কৰিব লাগে হাই ক্লাছৰ বুলি, তেনেকুৱা নহয়। আৰু ঘৰ আহি পালোঁ, তাতে ঘূৰোঁতে আমাৰ বহুত ভাগৰ লাগি গৈছিলে। মানে আমি 1.5 ঘণ্টামান ধৰি কিতাপ বিচাৰি আছোঁ, কি ল'ম। পিছত চিলেক্ট কৰি ল'লোঁ, আৰু তাৰপিছত আহি কিনে যেতিয়া খাই দিলোঁ আৰু ভাগৰ লাগি গৈছে। আহি কিনে অলপ ৰেষ্ট কৰিলোঁ, এতিয়া ভিডিঅ' কৰিব লৈছোঁ, দেখুৱাই আছোঁ কি ল'লোঁ। ফাৰ্ষ্ট হ'ল এইখন টিংকল ডাবল ডাইজেষ্ট, আৰু ইয়াৰ লগতে এটা বুকমাৰ্কো দিছে। ফাৰ্ষ্ট এইখন ল'লোঁ, আৰু তাৰপিছত এইখন দ্য এডভেঞ্চাৰ্ছ অফ ৰবিনছন ক্ৰুছ'। আৰু তাৰপিছত অসমীয়া ছেকশ্যনৰ পৰা এই দুখন লৈছোঁ। এখন হ'ল ধূসৰতাই কাব্য, আৰু আনখন হ'ল অৰ্গল খোজ প্ৰিয়ম্বদা। এইকেইখন হৈছে ট্ৰেডিং কাৰ্ডছ। আগতে এইবোৰ ন চিপছ বা তেনেকুৱা টাইপৰ বস্তুৰ লগত ফ্ৰী পাইছিল বা কিনিব পাইছিলে। বহুত দিনৰ মূৰত দেখা পোৱাৰ বাবে ভাইটিয়ে কিনি ল'লে। কিতাপটো বহুত কেইখনেই আছিলে, আমি চাই কোনখন লওঁ কোনখন নলওঁ তেনেকুৱা লাগি যায়, কিন্তু বাজেটটোও চাব লাগিব। আমি এইকেইখনেই ল'লোঁ। আপোনালোকে যদি বুক ফেয়াৰ গৈছে আৰু বুক কিনিছে, তো মোক কমেণ্টত জনাব আপোনালোকে কি বুক কিনিলে। তেন্তে আজি এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।